নমস্কাৰ। 2021 চনৰ জুন মাহৰ পৰা আমি সোণতলী ফুটবল একাডেমি নামেৰে এখন প্ৰশিক্ষণ অনুষ্ঠান আমি আৰম্ভ কৰিছিলোঁ আৰু আজি 3-4 বছৰ অতিক্ৰম কৰিব হ'ল। বিগত সময়ছোৱাত আমাৰ সোণতলী ফুটবল একাডেমিৰ নিতৌ 150 ষ্টুডেণ্ট প্ৰশিক্ষণ লৈছিলে আৰু এতিয়াও লৈ আছে সকলোৱে। যোৱা বছৰ আমাৰ এই একাডেমিৰ পৰা নৰ্থ ইষ্ট ইউনাইটেড এফচিত আণ্ডাৰ-13ত ৰচিদ আলী নামৰ এজন খেলুৱৈ আণ্ডাৰ-13ত স্থান লাভ কৰিছিলে আৰু স্থান লাভ কৰি আমাৰ সোণতলী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিলে। লগতে আমি দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত অনূৰ্ধ্ব-13 ফুটবল প্ৰতিযোগিতাত আমাৰ সোণতলী ফুটবল একাডেমিয়ে চেম্পিয়নৰ খিতাপ দখল কৰিছিল। লগতে আমি ই জনত আমাৰ সোণতলী ফুটবল একাডেমিৰ ছেমি ফাইনেলত উপস্থিত হৈছিলে। গতিকে মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ বৃহত্তৰ সোণতলী অঞ্চলত বহুত খেলুৱৈ আছে আৰু ফুটবলৰ প্ৰতি অলপমান মনোযোগ আছে বুলি মই ভাবোঁ। তো সকলোকে মই এটাই আহ্বান জনাম যে বৰ্তমান সময়ছোৱাত সোণতলী ফুটবল একাডেমিৰ নামভৰ্তি চলি আছে। যদি কোনো খেলুৱৈ যদি নামভৰ্তি কৰা যদি ইচ্ছুক, গতিকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু ফুটবলৰ যিটো এই যাত্ৰা, যিটো এই গতি অবিৰতভাৱে চলি আছে সোণতলী অঞ্চলত, আশা কৰোঁ যে এই সোণতলী অঞ্চলৰ পৰা এটা সময়ত যাতে আমাৰ জিলা পৰ্যায়ত হওক, ৰাষ্ট্ৰীয় পৰ্যায়ত হওক, যাতে ফুটবল খেলৰ জৰিয়তে যাতে সুনাম কঢ়িয়াই আনিব পাৰে, তাৰে আশা কৰিছোঁ। যিজন কোচ তেখেত কয়কুছিৰ হয়। বৰ্তমান সময়ছোৱাত দুজন কোচ আছে। এজন হৈছে চিতুল ৰাভা প্ৰধান কোচ আৰু সহায়ক হিচাপে আছে নাজিবুল ইছলাম। দুজন কোচ আমাৰ সোণতলী ফুটবল একাডেমিত মানে অবিৰতভাৱে খেলুৱৈসকলৰ লগত খেল সম্পৰ্কীয় বিভিন্ন তথ্য পাতি আদি যোগান ধৰি আছে, যাতে তেওঁলোকৰ খেলৰ লগতে মানে বৌদ্ধিক দিশতো যাতে আগবঢ়াই লৈ যাব পাৰে, তাৰে এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৰ্তমান সময়ছোৱাত আমাৰ ফুটবল একাডেমিৰ নামভৰ্তিৰ কাৰণে এটা ফিজ আমি নিৰ্ধাৰণ কৰিছোঁ। 500 টকা এটা ফিজ আমি নিৰ্ধাৰণ কৰিছোঁ আৰু মাহেকীয়া নামত 200 টকা আমি নিৰ্ধাৰণ কৰিছোঁ। কি লাগে